হেল্ল' এভৰিৱান। আজি আমি আলোচনা কৰিম জেনেৰেল ছায়েন্সৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ আগন্তুক DME নন টেকনিকেল এক্সামিনেশ্যন, আছাম পুলিচ আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবিলাকৰ কাৰণে এই ছেশ্যনটো এটা খুবেই প্ৰয়োজনীয় ছেশ্যন হ'ব। চ' আপোনালোকে ক্লাছটো শেষলৈ চাব মনোযোগেৰে। ইয়াতে বহুতো আপোনালোকৰ নজনা কথা বা নজনা কনচেপ্ট ক্লিয়াৰ হৈ যাব পাৰে। কুৱেশ্যন নম্বৰ 1ত দিয়া আছে ভিটামিন ই ইজ কল্ড। ভিটামিন ই কি বুলি কোৱা হয় বা ভিটামিন ইৰ অন্য এটা নাম কি হয়? যেনে আমি কি বুলি জানো ভিটামিন চিক আমি কি বুলি জানো এস্কৰ্বিক এচিড বুলি জানো, হয় নে নহয়? এস্কৰ্বিক এচিড তেনেদৰে ভিটামিন ইক আমি আৰু কোনটো নামেৰে জানো বা ভিটামিন ইৰ আৰু এটা নাম কি হয় বুলি ইয়াতে সোধা হৈছে। চ' আমি অপশ্যনবিলাক এলিমিনেট কৰিব ট্ৰাই কৰিম। ইয়াতে অপশ্যন এত কি দিয়া আছে? অপশ্যন এত থায়ামিন বুলি দিয়া আছে। থায়ামিনটো কোনটো ভিটামিনৰ নাম হয়? থায়ামিনটো হ'ল আপোনালোকৰ ভিটামিন B1ৰ নাম হয় নে নহয়? কেলচিফেৰল আপোনালোকৰ কোনটো ভিটামিনৰ নাম হয়? ভিটামিন ডিৰ নাম হয়। ৰাইবফ্লেভিন কাৰ নাম হয়? ৰাইবফ্লেভিন আপোনালোকৰ ভিটামিন B2ৰ নাম হয়। গতিকে আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব লাগে? কাৰেক্ট অপশ্যন হ'ল আপোনালোকৰ অপশ্যন চি ইজ দ্য কাৰেক্ট অপশ্যন, টক'ফেৰল। ভিটামিন ইক কি বুলি কোৱা হয়? এইটো মনত ৰাখি ল'ব। ভিটামিন ইক কি বুলি কোৱা হয়? ভিটামিন ইক কোৱা হয় টক'ফেৰল, বুজিছেনে? টক'ফেৰল। আৰু ভিটামিন ইক আৰু এটা নামেৰেও জনা যায়, যদি টক'ফেৰল নিদিয়ে এণ্টি ষ্টেৰিলিটি ভাইটামিন বুলি কোৱা হয়। এণ্টি ষ্টেৰিলিটি ভাইটামিন, বুজিছেনে? এণ্টি ষ্টেৰিলিটি ভাইটামিন বুলি জনা যায় ভিটামিন ইক। সেইটো আপোনালোকে মনত ৰাখিব। আৰু আপোনালোকে এটা কমেণ্ট কৰক, ভিটামিন ইৰ যদি ডেফিচিয়েঞ্চি হয় আমাৰ বডিত, দেন কেনেকুৱা ধৰণৰ ৰোগ হ'ব পাৰে সেইটো আপোনালোকে কমেণ্ট কৰক। Question number 2 দিয়া আছে, how much kinetic energy does a 160 gram cricket ball have when it is thrown at a speed of 22 meter per second? এতিয়া আমাক দিয়া আছে আমাৰ যোনটো ক্ৰিকেট বলটোৰ যোনটো ভৰটো আমাক দিয়া আছে 160 গ্ৰাম আৰু কিমান স্পীডত সেইটো দলিয়াই দিয়া হৈছে 22 মিটাৰ পাৰ ছেকেণ্ড স্পীডত দলিয়াই দিয়া হৈছে। আৰু আমাক সুধিছে কাইনেটিক এনাৰ্জি মানে হ'ল আপোনালোকৰ গতিশক্তি। কাইনেটিক এনাৰ্জিৰ মানটো আমাক সুধিছে, গতিকে আমি কেলকুলেট কৰিব লাগিব। আৰু ইয়াতে দিয়া আছে যোনটো আমাৰ ভৰ দিয়া আছে ভৰটোক আমি এম আখৰেৰে ডিন'ট কৰোঁ। চ' এমৰ ভেলু দিয়া আছে 160 গ্ৰাম। ফাৰ্ষ্টতে আমি কি কৰিব লাগিব, যোনটো ভৰৰ যোনটো ষ্টেণ্ডাৰ্ড SI ইউনিট সেইটো কি হয়? ভৰৰ ষ্টেণ্ডাৰ্ড SI ইউনিটটো হ'ল আপোনালোকৰ কিলোগ্ৰাম। চ' সেইটো আমি ফাৰ্ষ্টত কি কৰিব লাগিব, সেইটো আমি কিলোগ্ৰামলৈ কনভাৰ্ট কৰিব লাগিব। চ' কিলোগ্ৰামলৈ আমি কেনেকৈ কনভাৰ্ট কৰিম? গ্ৰামটো হ'ল এটা সৰু একক আৰু কিলোগ্ৰামটো হ'ল এটা ডাঙৰ একক। সৰু এককৰ পৰা যদি আমি ডাঙৰ এককলৈ নিওঁ, সদায় আমি কি কৰোঁ? সদায় আমি হৰণ কৰোঁ। আমিতো কি বুলি জানো? 1 কিলোগ্ৰাম সমান 1000 গ্ৰাম বুলি জানো। গতিকে আমি 1000ৰে কি কৰিম? হৰণ কৰিম। সেইটো হ'ল আমাৰ কিলোগ্ৰাম। ভৰটো আমি পালোঁ। ভৰ কিমান পালোঁ? অলৰেডি দিয়া আছিলে, সেইটো জাষ্ট আমি কেলকুলেশ্যন কৰি ষ্টেণ্ডাৰ্ড ইউনিটত আমি কনভাৰ্ট কৰিছোঁ, বুজিছেনে? 60/1000 কিলোগ্ৰাম। আৰু বেগৰ মান আমাক দিয়া আছে 22 মিটাৰ পাৰ ছেকেণ্ড। সেইটো এতিয়া আমি ফৰ্মুলাত বহাই দিম, আৰু ফৰ্মুলাত বহাই মেলি সেইটো আমি যদি অলপ কেলকুলেট কৰোঁ তেতিয়া আমি এনচাৰটো পাই যাম, বুজিছেনে? এতিয়া আমি যোনটো ভৰ আৰু বেগৰ মান সেইটো আমি যোনটো গতিশক্তিৰ ষ্টেণ্ডাৰ্ড ফৰ্মুলা, সেই ফৰ্মুলাটোত আমি পুট কৰিম বা বহুৱাই দিম, তেতিয়া আমি গতিশক্তিটো পাই যাম। এতিয়া আমাক কিমান দিয়া আছিলে? এমৰ মান আমাক দিয়া আছিলে 160 গ্ৰাম। সেইটো আমি কনভাৰ্ট কৰি লিখিছিলোঁ বা কিলোগ্ৰামলৈ নিছিলোঁ আমি, হয়নে নাই? 160/1000 আৰু বেগৰ মানটো কিমান দিয়া আছিলে? 22 মিটাৰ পাৰ ছেকেণ্ড, হয়নে নহয়? এতিয়া আমি কি বুলি জানো? গতিশক্তিৰ যোনটো ফৰ্মুলা কাইনেটিক এনাৰ্জিৰ যোনটো ফৰ্মুলা, কাইনেটিক এনাৰ্জিক আমি কে আখৰেৰে ডিন'ট কৰোঁ। কাইনেটিক এনাৰ্জিৰ ফৰ্মুলা হ'ল হাফ mv²। এতিয়া আপোনালোকে বহুৱাই দিয়ক, হাফ ইনটু এমৰ মানটো আমি ইয়াতে অলৰেডি লিখি লৈছোঁ 160/1000, হয়নে নহয়? ইনটু ভিৰ মান কিমান? ভিৰ মান হ'ল আপোনালোকৰ 22। ইয়াতে স্কোৱাৰ আছে, গতিকে দুবাৰ সেইটো আমি লিখিম 22 × 22। আৰু এতিয়া আমি সেইটো আপোনালোকে মনত ৰাখি লওক দেই, সেইটো মই ইৰেজ কৰিম। ইয়াতে 1/2 ইনটু আপোনালোকৰ 160/1000 ইনটু ইয়াতে 22 × 22 আছিলে, হয়নে নাই? ইয়াতে 1/2 ইনটু সেইটো 0 0 আপোনালোকৰ কেঞ্চেল আউট হ'ল। ওপৰত থাকিলে 16, তলত থাকিলে 100 ইনটু ইয়াতে 22 × 22। সেইটো যদি আমি পূৰণ কৰোঁ কিমান পাম? 484 পাম। এতিয়া এই ওপৰৰ সকলোখিনি পূৰণ কৰি দিয়ক। ওপৰৰ যদি সকলোখিনি পূৰণ কৰোঁ তেতিয়া আমি কিমান পাম? 16 × 484, সেইটো আমি পাম 7744। তলত কিমান আছে? তলত 2 আছে আৰু লগতে 100 আছে, বুজিছেনে?
এতিয়া আকৌ সেইটো আমি ইৰেজ কৰিম, আপোনালোকে মনত ৰাখি লওক। ওপৰত আহিলে আপোনাৰ 7744 আৰু তলত 2 × 100। ইয়াতে তলত আপোনালোকে দেখিছে দুটা শূন্য আছে। দুটা শূন্য থাকিলে দশমিকটো কিমানটাৰ আগত যায়? দুটা অংকৰ আগত যায়। গতিকে আমাৰ দশমিকটো ইয়াত আহি যাব। সেইটো 100টো গুচি যাব ইয়াৰ পৰা, হয়নে নহয়? চ' 77.44 ডিভাইডেড বাই 2, সেইটো যদি আমি চিম্প্লিফাই কৰোঁ, 2ৰে সেইটো যদি কাটোঁ, 2 × 3 = 6, আৰু আপোনালোকৰ ইয়াতে কিমান হ'ল? ইয়াতে 17 হ'ল। 17, 2 × 8 = 16, আকৌ একো কৰিলে ইয়াতে 14 হ'ল। 2 × 7 = 14, 2 × 2 = 4। গতিকে আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব লাগে? 38.72 আমাৰ ওলাইছে কেলকুলেট কৰোঁতে। আমি যে কেলকুলেট কৰিছিলোঁ এতিয়া, তো এনচাৰ কিমান আহিছিলে? 38.72। চ' আমাৰ এনচাৰ কিমান হ'ব? 38.72. অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ, হয়নে নহয়? 38.72 জুল। কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 দিয়া আছে, হুইচ অফ দ্য ফলোয়িং আৰ প্ৰেজেণ্ট অনলি ইন প্লাণ্ট চেল। ইয়াতে সুধিছে তলৰ কোনবোৰ কেৱল উদ্ভিদৰ কোষতহে পোৱা যায় বুলি সুধিছে। ইয়াতে ৰাইবজমটো আপোনালোকৰ বোথ উদ্ভিদ কোষ আৰু প্ৰাণী কোষ দুটাতে পোৱা যায়, হয়নে নহয়? ৰাইবজমে কি কৰে? ৰাইবজমে আপোনালোকৰ প্ৰটিন বনায়। আপোনালোকৰ ৰাইবজমক আৰু কি বুলি কোৱা হয়? প্ৰটিন ফেক্টৰী অফ দ্য চেল বুলিও কোৱা হয়। চেল ৱাল আপোনালোকৰ কেৱল ক'ত থাকে? উদ্ভিদ কোষত থাকে দেই। আৰু ক্লৰ'প্লাষ্টটো আপোনালোকৰ কেৱল উদ্ভিদ কোষত থাকে। আৰু ক্লৰ'প্লাষ্টত কি হয়? ক্লৰ'প্লাষ্টতে আপোনালোকৰ যোনটো ফটোচিনথেচিছ বা যোনটো সালোক সংশ্লেষণ প্ৰক্ৰিয়া, এই সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো ক'ত সংঘটিত হয়? ক্লৰ'প্লাষ্টত সংঘটিত হয়, বুজিছেনে? গতিকে আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব লাগে? অপশ্যন ডি হ'ব লাগে, বোথ বি এণ্ড চি। চেল ৱাল আৰু ক্লৰ'প্লাষ্ট ক'ত থাকে? কেৱল উদ্ভিদত থাকে, সেইটো প্ৰাণীত নাথাকে, বুজিছেনে? কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত দিয়া আছে, কিলোৱাট আৱাৰ ইজ দ্য ইউনিট অফ। কিলোৱাট আৱাৰ কিহৰ ইউনিট হয়? সেইটো আপোনালোকে সকলোৱে গম পাই চাগে। কিলোৱাট আৱাৰ ইজ দ্য ইউনিট অফ এনাৰ্জি। এনাৰ্জিৰ এটা ইউনিট হয়। আৰু 1 কিলোৱাট আৱাৰ ইকুৱেলছ টু 3.6 × 10⁻6 জুল, বুজিছেনে? 10 জুল। সেইটো আপোনালোকে মনত ৰাখিব। 1 কিলোৱাট আৱাৰ্ছ ইকুৱেল 3.6 × 10⁻6 জুল। এই সকলোবিলাকে মানে আপোনালোকৰ যোনটো এনাৰ্জিৰ কাৰণে এটা মানে একক হয়, বুজিছেনে? যেনেকৈ আপোনালোকে চেণ্টিমিটাৰ, মিটাৰ বা কিলোমিটাৰ, এই সকলোবিলাকে কি হয়? দৈৰ্ঘ্যৰ একক হয়, হয়নে নহয়? দৈৰ্ঘ্যৰ একক বা দূৰত্বৰ একক। সেইটো অলপ ডাঙৰ, ছাপ'জ চেণ্টিমিটাৰতকৈ মিটাৰ ডাঙৰ, মিটাৰতকৈ কিলোমিটাৰ ডাঙৰ, তেনেকৈ আৰু, বুজিছেনে? কিন্তু আপোনালোকে কি বুজে? চেণ্টিমিটাৰ বা মিটাৰ বুলি ক'লে আপোনালোকে এটা নিৰ্দিষ্ট এটা দৈৰ্ঘ্য বুজে, হয়নে নহয়? ঠিক তেনেদৰে যোনটো কিলোৱাট আৱাৰ বা জুল বুলি ক'লে আমি এনাৰ্জিকহে বুজোঁ। গতিকে আমাৰ এনাৰ্জিটো কাৰেক্ট অপশ্যন হয়। অলৰেডি মই এক্সপ্লেইন কৰিলোঁ। কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত দিয়া আছে, হুৱেৰ ইজ দ্য বাইল জুচ প্ৰডিউচ। বাইল জুচ ক'ত প্ৰডিউচ হয় বা ক'ত উৎপাদন হয় বুলি ইয়াতে সুধিছে। আপোনালোকে মনত ৰাখিব, অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ, লিভাৰ। বাইল জুচ ক'ত প্ৰডিউচ হয়? লিভাৰত প্ৰডিউচ হয়, বুজিছেনে? আৰু বাইল জুচৰ যোনটো কালাৰ, সেইটো কালাৰটো হ'ল আপোনালোকৰ গ্ৰীণ কালাৰ। আৰু গ্ৰীণ কালাৰটো কিয় হয়? বাইল জুচৰ কালাৰ কিয় গ্ৰীণ হয়? সেইটো আপোনালোকে জানে নেকি? যোনটো বিলিভাৰ্ডিন, আমাৰ লিভাৰত এটা কেমিকেল থাকে বিলিভাৰ্ডিন বুলি। এই বিলিভাৰ্ডিন নামৰ কেমিকেলটোৰ বাবে বাইল জুচৰ কালাৰটো গ্ৰীণ কালাৰ হয়। আৰু যোনটো বিলিৰুবিন শুনিছে আপোনালোকে নিশ্চয়। এই বিলিৰুবিনৰ কাৰণে আমাৰ যোনটো জণ্ডিছ বেমাৰ হয়, হয়নে নহয়? এই জণ্ডিছ বেমাৰত যে আমাৰ গোটেই গাবিলাক যে হালধীয়া টাইপৰ হৈ যায়, সেই হালধীয়া টাইপৰ হৈ যোৱা কাৰণটো হ'ল সেই বিলিৰুবিনৰ প্ৰডাকশ্যনটো বেছি হৈ যায়। যেতিয়া আমাৰ জণ্ডিছ ৰোগ হয় আমাৰ শৰীৰত, তেতিয়া এই বিলিৰুবিনৰ প্ৰডাকশ্যনটো বেছি হৈ যায়, আমাৰ লিভাৰে প্ৰডিউচ কৰে। এই বিলিৰুবিনৰ পৰিমাণটো বাঢ়ি যোৱাৰ কাৰণে আমাৰ শৰীৰটো অলপ হালধীয়া টাইপ হৈ যায়। সেইটো মনত ৰাখিব আপোনালোকে। কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6ত দিয়া আছে, LPG ইজ এ মিক্সচাৰ অফ। LPG কিহৰ মিশ্ৰণ? সেইটো আপোনালোকে সকলোৱে গম পাই চাগে। বিউটেন এণ্ড প্ৰপেনৰ মিশ্ৰণ, হয় নহয়? বিউটেন আৰু প্ৰপেনৰ মিশ্ৰণ হয় আপোনালোকৰ LPG, লিকুইফাইড পেট্ৰলিয়াম গেছ বা ৰন্ধন গেছ বুলি যোনটো কোৱা হয়। আৰু LPGত যোনটো বিউটেনৰ পৰিমাণটো প্ৰপেনতকৈ বেছি থাকে, সেইটো মনত ৰাখিব। মেজৰ কম্পনেণ্ট ইজ বিউটেন। কেতিয়াবা এনেকৈ ডাইৰেক্টলি সুধি দিয়ে, হোৱাট ইজ দ্য মেজৰ কম্পনেণ্ট প্ৰেজেণ্ট ইন LPG বুলি ডাইৰেক্ট সুধি দিয়ে। তেতিয়া আপোনালোকে বিউটেনটো টিক কৰিব হা, প্ৰপেনটো টিক নকৰিব। প্ৰপেনটো আপোনালোকৰ মাইনৰ কম্পনেণ্ট হয়, অলপ পৰিমাণে থাকে, বেছি পৰিমাণে বিউটেন থাকে। চ' মেজৰ কম্পনেণ্ট ইজ দ্য বিউটেন। আৰু মাইনৰ কম্পনেণ্ট কি হয়? প্ৰপেন। তেনেকৈ সুধিব পাৰে তেনেকৈ সুধিব পাৰে কি মেজৰ মাইনৰ কোনটো হয়, কোনটো মেজৰ হয়, কোনটো মাইনৰ হয়। চ' আপোনালোকে মনত ৰাখিব। আপোনালোকে এটা কমেণ্ট কৰিবচোন, যোনটো CNG আপোনালোকৰ কি থাকে?
কিহৰ মিশ্ৰণ হয় CNG কিহৰ মিশ্ৰণ হয় সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক। কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7ত দিয়া আছে 1 হৰ্চ পাৱাৰ ডেছ ৱাট বুলি ইয়াতে দিয়া হৈছে। তো ইয়াতে আমাক সুধিছে 1 হৰ্চ পাৱাৰ বা 1 HP কিমান ৱাটৰ ইকুৱেল হয় বুলি সুধিছে। সেইটো আপোনালোকে সকলোৱে গম পাই চাগে, যোনটো অপশ্যন বিত দেখিছে আপোনালোকে 746 ৱাটৰ সৈতে ইকুৱেল হয়। 1 হৰ্চ পাৱাৰ কিহৰ সৈতে ইকুৱেল হয় 746 ৱাটৰ সৈতে ইকুৱেল হয়। কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 8ত দিয়া আছে হোৱাট ডাজ গোবৰ গেছ কণ্টেইন। গোবৰ গেছত কি থাকে বুলি ইয়াতে সুধিছে। চ' আপোনালোকে সেইটো গম পাই চাগে অলৰেডি, মিথেন গেছ থাকে হয়নে নহয়। অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। আৰু মিথেনৰ যোনটো ফৰ্মুলা, মিথেনৰ ফৰ্মুলাটো কি হয় CH4, সেইটো হ'ল মিথেন। আৰু মিথেনটো কোনটো শ্ৰেণীৰ হয়, এটা এলকেন শ্ৰেণীৰ হাইড্ৰকাৰ্বন হয়। হাইড্ৰকাৰ্বন মানে হ'ল হাইড্ৰজেন এণ্ড কাৰ্বনযুক্ত যোনটো কম্পাউণ্ড বা যৌগ। হাইড্ৰজেন আৰু কাৰ্বন থকা যৌগবিলাকক কি বুলি কোৱা হয় হাইড্ৰকাৰ্বন বুলি কোৱা হয়। আৰু হাইড্ৰকাৰ্বন 3 প্ৰকাৰৰ থাকে, এলকেন, এলকিন, এলকাইন। আৰু যিবিলাক আপোনালোকৰ এলকেন শ্ৰেণীৰ হাইড্ৰকাৰ্বনসমূহক সংপৃক্ত হাইড্ৰকাৰ্বন বা চেচুৰেটেড হাইড্ৰকাৰ্বন বুলি কোৱা হয়। আৰু এলকিন এণ্ড এলকাইন শ্ৰেণীৰ হাইড্ৰকাৰ্বনসমূহক অসংপৃক্ত হাইড্ৰকাৰ্বন বা আনচেচুৰেটেড হাইড্ৰকাৰ্বন বুলি কোৱা হয়। চেচুৰেটেড হাইড্ৰকাৰ্বন বা আপোনালোকৰ যিবিলাক সংপৃক্ত হাইড্ৰকাৰ্বন সেইবিলাকত কাৰ্বন কাৰ্বনৰ মাজত ছিংগল বন্ড থাকে। অসংপৃক্ত হাইড্ৰকাৰ্বন এলকিনত আপোনালোকৰ কাৰ্বন কাৰ্বনৰ মাজত ডাবল বন্ড থাকে। আৰু অসংপৃক্ত হাইড্ৰকাৰ্বন যোনটো এলকাইনত আপোনালোকৰ ট্ৰিপল বন্ড থাকে, কাৰ্বন কাৰ্বন ট্ৰিপল বন্ড। কাৰ্বন কাৰ্বন ট্ৰিপল বন্ড থাকিলে সেইটো এলকাইন, কাৰ্বন কাৰ্বন ডাবল বন্ড থাকিলে সেইটো এলকিন, আৰু কাৰ্বন কাৰ্বন যদি ছিংগল বন্ড থাকে সেইটো হ'ব আপোনালোকৰ এলকেন। চ' আমাৰ মিথেনটো কোনটো শ্ৰেণীৰ হয়, মিথেন হ'ল আপোনালোকৰ এলকেন শ্ৰেণীৰ। গতিকে আমাৰ মিথেন এক প্ৰকাৰৰ কি হয় সংপৃক্ত হাইড্ৰকাৰ্বন হয়। কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 9ত দিয়া আছে হুইচ অফ দ্য ফলোইং ইজ মষ্ট নিডেড টু ডাইজেষ্ট ফুড ইন দ্য ষ্টমাক। আমাৰ যোনটো পেটত খাদ্য হজম কৰিবলৈ তলৰ কোনটো আটাইতকৈ বেছি প্ৰয়োজন হয় বুলি ইয়াতে সুধিছে। সেইটো আপোনালোকে মনত ৰাখিব দেই। আমাৰ পেটত বা আমাৰ ষ্টমাকত খাদ্য হজম হ'বলৈ আটাইতকৈ বেছি পৰিমাণে প্ৰয়োজন হোৱা পদাৰ্থবিধ হ'ল আমাৰ পানী, বুজিছেনে, পানী। সেইকাৰণে কয় মানুহবিলাকে যে পানী অধিক পৰিমাণে পানী খাব লাগে বুলি কয়, হয়নে নহয়, যাতে খাদ্যও ভালকৈ হজম হয় তেতিয়া। আৰু এটা কম্পনেণ্ট থাকে আমাৰ ষ্টমাকত, এই কম্পনেণ্টটো কি কৰে হজম হোৱাত সহায় কৰে, সেইটো হ'ল আপোনালোকৰ হাইড্ৰক্লৰিক এচিড। সেইটো গম পাই চাগে আপোনালোকে। আমাৰ পেটত হাইড্ৰক্লৰিক এচিড ৰিলিজ হয়, আৰু সেইটো কোনে ৰিলিজ কৰে, আমাৰ পেটত থকা যোনটো অক্সিনটিক চেল, অক্সিনটিক নামৰ চেলবিধে কি কৰে হাইড্ৰক্লৰিক এচিড ৰিলিজ কৰে। আৰু হাইড্ৰক্লৰিক এচিডে কি কৰে খাদ্য হজম হোৱাত বা খাদ্য পাচন হোৱাত সহায় কৰে। কিন্তু মেজৰ কম্পনেণ্ট যোনটো বা মষ্ট নিডেড সেইটো হ'ল আপোনালোকৰ পানী। পানী নোখোৱাকৈ আপোনালোকে জীয়াই থাকিব নোৱাৰে, বুজিছেনে। পানী নাখালে আপোনালোকৰ বহুতো প্ৰব্লেম হ'ব। আপোনালোকৰ কি হ'ব পাৰে, কনষ্টিপেশ্যন হ'ব, খাদ্য হজম নহ'ব, বুজিছেনে। কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 10ত দিয়া আছে হুইচ চেল অৰ্গেনেলি ইজ ফাউণ্ড ইন দ্য প্লাণ্ট চেল অনলি। ইয়াতে সুধিছে কেৱল উদ্ভিদৰ কোষত কোনটো কোষৰ অংগ পোৱা যায় বুলি সুধিছে। তলৰ কোনটো অংগ কেৱল উদ্ভিদৰ কোষত পোৱা যায় বুলি সুধিছে। অপশ্যন এত দিয়া আছে আপোনালোকৰ ক্ৰমজমটো আপোনালোকৰ বথ এনিমেল এণ্ড প্লাণ্টছত পোৱা যায়। মাইটকণ্ড্ৰিয়া আপোনালোকৰ বথ এনিমেলছ এণ্ড প্লাণ্টছত পোৱা যায়। ৰাইবজমছ আপোনালোকৰ প্লাণ্টছ এণ্ড এনিমেলছ দুটাতে পোৱা যায়। কিন্তু প্লাষ্টিড কেৱল ক'ত পোৱা যায়, উদ্ভিদত পোৱা যায়। চ' আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব, প্লাষ্টিড ইজ দ্য কাৰেক্ট অপশ্যন। আৰু আপোনালোকৰ যোনটো ৰাইবজম আপোনালোকৰ প্ৰটিন ফেক্টৰী হয় চেলৰ কাৰণে। প্লাণ্ট চেল বথ প্লাণ্ট চেলছ এণ্ড এনিমেল চেলছৰ কাৰণে ৰাইবজমছ প্ৰটিন ফেক্টৰী হয়, ইয়াতে প্ৰটিনবিলাক প্ৰডিউচ হয়। আৰু ইয়াতে আপোনালোকে মনত ৰাখিব যোনটো প্লাষ্টিড, এই প্লাষ্টিডটোক আমি 3 প্ৰকাৰে ভাগ কৰিব পাৰোঁ। প্লাষ্টিড আপোনালোকৰ এটা টাইপ হ'ল ক্ল'ৰ'প্লাষ্ট, এটা হ'ল আপোনালোকৰ লিউক'প্লাষ্ট, আৰু এটা হ'ল ক্ৰম'প্লাষ্ট। মই নিলিখোঁ আৰু আপোনালোকক ডাইৰেক্টলি কৈ দিছোঁ। প্লাষ্টিডক 3টা ভাগত ভাগ কৰিব পাৰি, ক্ল'ৰ'প্লাষ্ট আৰু লিউক'প্লাষ্ট এণ্ড ক্ৰম'প্লাষ্ট, বুজিছেনে। এই ক্ল'ৰ'প্লাষ্টটো অলৰেডি মই এক্সপ্লেইন কৰিলোঁ চাগে। ক্ল'ৰ'প্লাষ্টত আপোনালোকৰ কি থাকে, ক্ল'ৰ'প্লাষ্টত আপোনালোকৰ যোনটো গ্ৰীণ পিগমেণ্ট, সেই গ্ৰীণ পিগমেণ্টটো থাকে। গছ গছনিৰ যোনটো ৰং সেইটো আমি কেনেকুৱা ধৰণৰ দেখোঁ, আমি সেউজীয়া দেখোঁ, গ্ৰীণ কালাৰ, হয় নে। দ্য গ্ৰীণ কালাৰ অফ দ্য প্লাণ্টছ ইজ ডিউ টু দ্য প্ৰেজেঞ্চ অফ ক্ল'ৰ'প্লাষ্ট, বুজিছেনে। ক্ল'ৰ'প্লাষ্টৰ কাৰণে আমি গ্ৰীণ দেখোঁ। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট যোনটো হয়, ক্ল'ৰ'প্লাষ্টত আমাৰ যোনটো সালোকসংশ্লেষণ প্ৰক্ৰিয়া বা আমাৰ যোনটো ফটোচিনথেচিছটো আমাৰ ক'ত হয়, সদায় ক্ল'ৰ'প্লাষ্টত হয়। উদ্ভিদৰ সকলো জেগাত ফটোচিনথেচিছ নহয়, অনলি ক'ত হয়, অনলি ক্ল'ৰ'প্লাষ্টত হয়। চ' সেইটো এটা মষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হ'ব পাৰে, যে সুধিব পাৰে উদ্ভিদৰ কোনটো অংশত সালোকসংশ্লেষণ সংঘটিত হয় বুলি সুধিব পাৰে।
আৰু যোনটো আপোনালোকৰ লিউকোপ্লাষ্ট আপোনালোকৰ কোনো ধৰণৰ কালাৰ নাথাকে। আৰু যোনটো ক্ৰমোপ্লাষ্টত আপোনালোকৰ ভেৰিয়াছ কালাৰ্ছ থাকে, বিভিন্ন প্ৰকাৰৰ কালাৰ থাকে, বুজিছে নাই? যদি ক্লৰ'প্লাষ্ট বুলি কয় তেতিয়া তাতে গ্ৰীণ কালাৰ থাকিব, যদি লিউকোপ্লাষ্ট বুলি কয় তাতে হোৱাইট কালাৰ বা কালাৰলেছ, আৰু যদি আপোনালোকৰ ক্ৰমোপ্লাষ্ট বুলি কয় দেন তাতে বিভিন্ন প্ৰকাৰৰ ৰঙা, বগা, নীলা, সেউজীয়া সকলো ধৰণৰ তাতে কালাৰ থাকিব। চ' এইখিনি আছিল আজিৰ কেইটামান গুৰুত্বপূৰ্ণ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন। আশা কৰোঁ আপোনালোকৰ সকলোৰে বাবে ভিডিঅ'টো হেল্পফুল হৈছে। যদি আপোনালোকে চেনেলটো নতুনকৈ চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আপোনালোকে আগন্তুক ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ পাই থাকে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনালোকে যদি ভিডিঅ'টো শেষলৈ চাইছে তেন্তে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব। ধন্যবাদ।